মোৰ নাম ইক্ৰামুল সৰকাৰ। মই আজি তোমালোকৰ কাৰণে এটা ভাল ভিডিঅ' আনিছোঁ, সেইটো হ'ল টেন্স। এইটো আগতে মই কৈছোঁ যে মই যিবিলাক ভিডিঅ' বনাম সেইটো যিবিলাক ষ্টুডেণ্ট এতিয়ালৈকে ভালকৈ পঢ়া নাই আৰু যিবিলাক ষ্টুডেণ্ট একেবাৰে 90ৰ কাৰণে যাব আৰু 95ৰ কাৰণে যাব তেওঁলোকে এজ এ ৰিভিশ্যন হিচাপে এই ভিডিঅ'টো ইউজ কৰিব পাৰিব। আৰু যিবিলাক একেবাৰে পঢ়া নাই তেওঁলোকে কি কৰিব, এই ভিডিঅ'টো চালে তেওঁলোকে একেবাৰে কি পাব, 5 মাৰ্কছ পাব। তো এতিয়া কথা হৈছে যে I usually go to bed 11 o'clock. এই usually থকা বাক্যটো 6 times 7 times কি আহিছে, প্ৰিভিয়াছ ইয়াৰত আহিছে ক্লাছ 12ত। তো usually যেতিয়া থাকিব তেতিয়া সেই বাক্যটো কি কৰিব লাগিব, আমাৰ প্ৰেজেন্ট ইনডিফিনিট কৰিব লাগিব। কেৱল ব্ৰেকেটটো উঠাই দিব লাগিব। I usually go to bed at 11 o'clock. এতিয়া এই ইজিলি থকা বাক্য 7ৰ পৰা 8 টাইমছ আহিছে, সেইকাৰণে মনত ৰাখিব লাগিব পৰীক্ষাত ইজিলি থাকিলে আমাৰ সেই বাক্যটো কি কৰিব লাগিব, প্ৰেজেন্ট ইনডিফিনিট টেন্স কৰিব লাগিব। কিন্তু পৰীক্ষাত ধৰা ইয়াত 11 o'clock আছে, 10 দিব পাৰে, 9 o'clock দিব পাৰে, সেইটো তোমালোকে মনত ৰাখিব লাগিব যে ইজিলি থাকিলে সেইটো কি হ'ব, প্ৰেজেন্ট ইনডিফিনিট টেন্স। আৰু when আৰু হয় যুক্ত বাক্য, when আৰু হয় যুক্ত বাক্য এটা পাষ্ট ইনডিফিনিট হয় আৰু এটা কি হয়, পাষ্ট কন্টিনিউয়াস হয়। আমাৰ মনত ৰাখিব লাগিব যে when যেতিয়া থাকিব তেতিয়া এটা পাষ্ট ইনডিফিনিট আনটো হ'ব পাষ্ট কন্টিনিউয়াস। এই নিয়মৰ টেন্স কি আহিছে, প্ৰত্যেকবাৰ এটাকৈ আহিছে। when আৰু হয় যুক্ত বাক্য প্ৰত্যেকবাৰ এটাকৈ আহিছে। সেইকাৰণে ভালকে মন দিবা যে when আৰু হয় যুক্ত বাক্য এটা পাষ্ট ইনডিফিনিট হ'লে আনটো পাষ্ট কন্টিনিউয়াস। তেনেহ'লে পাষ্ট ইনডিফিনিট আমি ধৰিম কেনেকৈ, যে সাবজেক্ট মেইন ভাৰ্বৰ যদি পাষ্ট ফৰ্ম থাকে তেনেহ'লে সেইটো হ'ল কি, পাষ্ট ইনডিফিনিট। তো ইয়াত কি দিয়া আছে, পাষ্ট ইনডিফিনিট। সেইকাৰণে আমাৰ কি কৰিব লাগিব, আন এটা বাক্য কি কৰিব লাগিব, পাষ্ট কন্টিনিউয়াস। হি ওয়াজ গোইং হোম when we met her। তো এতিয়া কথা হৈছে যে when আৰু হয় যুক্ত বাক্য প্ৰত্যেকবাৰে কি হৈ আছে, 2014ৰ পৰা প্ৰত্যেকবাৰে কি হৈ আছে, এটাকৈ আহি আছে। when আৰু হয় যুক্ত বাক্য এটা পাষ্ট ইনডিফিনিট আনটো কি হ'ব, পাষ্ট কন্টিনিউয়াস। আৰু ইয়াত কি আছে যে I write an essay now। যে নাও থাকিলে কি হয়, প্ৰেজেন্ট কন্টিনিউয়াস টেন্স। কিন্তু মনত ৰাখিব লাগিব যে নাও থাকিলে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স, কিন্তু ইয়াৰ ভিতৰত থকা যিটো ভাৰ্ব থাকিব সেইটোৰ শেষত যদি কি হয়, ই হয়, তেনেহ'লে সেই ইটো উঠি যাব। সেইকাৰণে তোমালোকে পৰীক্ষা দিছে যে বেছিভাগে কি কৰিব, মেইন ভাৰ্বৰ লগত ডাইৰেক্ট আইএনজি যোগ দিব। কিন্তু মনত ৰাখিব লাগিব যেনেকৈ ৰাইট আছে, ৰাইটৰ কি হৈ যাব, যেতিয়া ৰাইটৰ লগত আইএনজি যোগ কৰিম তেতিয়া এই ইটো উঠি যাব। যেনেকৈ তোমালোকে পৰীক্ষাত আহিব পাৰে মেক দিব পাৰে, তেনেহ'লে মেকৰ লগত যেতিয়া আমি মেকিং কৰিম তেতিয়া ইটো উঠি যাব। তো ইয়াত আমি লিখিব লাগিব I am writing an essay now। যে নাও থকা বাক্য 2-3 বাৰ আহিছে পৰীক্ষাত আমাৰ। তো এতিয়া কথা হৈছে বিফৰ। যেনেকৈ when আৰু হয় যুক্ত বাক্য প্ৰত্যেকবাৰে এটাকৈ আহিছে, বিফৰ আৰু আফটাৰ যুক্ত বাক্য প্ৰত্যেকবাৰে এটাকৈ তোমালোকৰ হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ এক্সাম ফাইনেল এক্সামত আহিছে। যে বিফৰ আৰু আফটাৰ যুক্ত বাক্য এটা হয় পাষ্ট ইনডিফিনিট আনটো হয় পাষ্ট পাৰফেক্ট। মনত ৰাখিব লাগিব এটা পাষ্ট ইনডিফিনিট আনটো কি, পাষ্ট পাৰফেক্ট। তেনেহ'লে পাষ্ট ইনডিফিনিট কেনেকুৱা, সাবজেক্ট আৰু মেইন ভাৰ্বটো যদি পাষ্ট ফৰ্মত থাকে তেনেহ'লে এইটো পাষ্ট ইনডিফিনিট। তেনেহ'লে আমাৰ পাষ্ট পাৰফেক্ট কৰিব লাগিব। তেনেহ'লে পাষ্ট পাৰফেক্টৰ গঠন কি, যে সাবজেক্ট হ্যাড মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম। তেনেহ'লে আমি এইটো কি কৰিম, দি ট্ৰেইন হ্যাড, এই লিভৰ যিটো আছে সেইটো লিফ্ট নহয়, লেফ্ট হ'ব। left before we reached the station। তাৰপিছত I wish দি যদি বাক্য থাকে, I wish দি বাক্য থাকিলে কি কৰিব লাগিব আমাৰ, যে ব্ৰেকেটত যদি বি থাকে সেইটো ওয়াৰ হৈ যায়। যেনেকৈ আমি এক্সাম্পল সবে পাইছা যে I wish থাকে I be a king, তেতিয়া আমি ডাইৰেক্ট কি দিওঁ, ওয়াৰ দি দিওঁ। কিন্তু মনত ৰাখিব লাগিব যে যেতিয়া I wish থাকিব বি থাকিলে কি হয়, ওয়াৰ হৈ যায়। কিন্তু এতিয়া কথা হৈছে যদি ইয়াত একসেপ্ট থাকে তেনেহ'লে একসেপ্টেড দিব লাগিব। মানে বেলেগ এটা এক্সাম্পলৰ কথা কৈছোঁ যে পৰীক্ষাত কিছুমান টাইপত দেখা যায় যে ল'ৰা ছোৱালী কি কৰে, বেছিভাগ যেতিয়া I wish থাকে ইয়াত ডাইৰেক্ট কি ব্ৰেকেটত কি দি দিয়ে, ওয়াৰ হৈ যায়। কিন্তু ওয়াৰ দিয়া নাযাব, যদি বেলেগ ওয়াৰ্ড থাকে কেৱল বি থাকিলেহে ওয়াৰ হ'ব, এইটো তোমালোকে মনত ৰাখিবা। তেনেহ'লে ইয়াত বি দিয়া আছে, সেইকাৰণে আমি কি লিখিম, I wish my brother, বি টু কি হৈ যাব, ওয়াৰ
দেয়াৰ ঠিক আছে এতিয়া আমি ইয়াত আহিম তো as soon as থকা বাক্য as soon as থকা বাক্য এটা যদি প্ৰেজেন্ট ইনডিফিনিট হয় আনটো কি হয় প্ৰেজেন্ট ইনডিফিনিট কিন্তু ইয়াত দিয়া আছে কি পাষ্ট ইনডিফিনিট মই তো তোমালোকক শর্টসতো কৈছো যে শর্টস ভিডিও মই বনাইছো সেই তাতে কি আছে তোমালোকে চাব পাৰা যে as soon as থকা বাক্য যদি এটা প্ৰেজেন্ট ইনডিফিনিট হয় আনটো প্ৰেজেন্ট ইনডিফিনিট যদি এটা পাষ্ট ইনডিফিনিট হয় তেন্তে আনটো কি হ'ব পাষ্ট ইনডিফিনিট তেনেহলে ইয়াত কি দিয়া আছে পাষ্ট ইনডিফিনিট মই তো অলপ আগতে কলো দুই তিনিবাৰ কলো যে সাবজেক্ট মেইন ভার্বটো পাষ্ট ফর্মত থাকিলে হেতু সেন্টেন্সটো কি হ'ব পাষ্ট ইনডিফিনিট টেন্স তো ইয়াত কি আছে পাষ্ট ইনডিফিনিট দিয়া আছে তেনেহলে এটো আমাৰ কি কৰিব লাগিব পাষ্ট ইনডিফিনিটে কৰিব লাগিব পিছফালৰ যেটো অংশ আছে আই কেম ইন শি লেফট দা রুম আৰু এটা কথা হৈছে যে দি ফার্স্ট ওয়ার্ল্ড ওয়ার লাস্ট for 4 years and ended in 1980 এতিয়া বহুত জায়গাত মই বহুত সাইডত চালু যে কি দিছে পাস্ট পারফেক্ট বা ব্লেক কিবা টেন্স দিছে কিন্তু নহয় এটো কি আছে এই কামটো কি হৈছে হৈ গৈছে অলৰেডি তো সেই কাৰণে ইয়াত আমাক কি কৰিব লাগিব এটো আমাক কি কৰিব লাগিব পাস্ট ইনডিফিনিট টেন্স কৰিব লাগিব দি ফার্স্ট ওয়ার্ল্ড lasted for 4 years and ended in 1980 এতিয়া since আৰু for থাকিলে present perfect continuous tense present perfect continuous tense এর গঠন কি subject plus have been has been main verb লগত ing object বা others তোমালোকে এতিয়া ভাবিব পাৰা স্যার ইমান ইজি দিছে নহয় তোমালোকে ভুল কৰিবা কত লি অলপ আগতে মই কলো কত কলো মই যে রাইট মেক এইবিলাক যেতিয়া আমি আইএনজি যোগ কৰিম তেতিয়া ইটো উঠি যায় তো ইয়াত কি হৈছে সিন্স আৰু ফৰ থাকিলে কি হয় প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স তো কি হ'ব তেতিয়া আমাৰ কি কৰিব লাগিব দে হ্যাভ বিন এই লিভৰ যেটো আইএনজি যোগ কৰিম তেতিয়া কি হৈ যাব এই ইটো কি হৈ যাব উঠি যাব আইএনজি যোগ হ'ব ইন দিস প্লেস সিন্স 1990 তার পিছত কি হৈছে ট্রাইড হার্ড তো এতিয়া কি হৈছে ইফ মই কন্ডিশনাল সেন্টেন্সৰ যেতিয়া তোমালোকৰ মই শর্টস বনাইছো এটোৰ শর্ট বনাইছো মই কিহৰ কাৰণে এটো বহুত ইম্পৰ্টেন্ট হয় যে যদি ইফ দি বাক্য আৰম্ভ হয় এটো শর্ট ট্রিক্স ইফ দি যদি বাক্য আৰম্ভ হয় শেষত যদি শ্যাল হৈ থাকে তেতিয়াহলে প্রেজেন্ট ইনডিফিনিট উড থাকিলে প্রেজেন্ট ইনডিফিনিট কিন্তু ইয়াত কি আছে উড হ্যাভ মই কি কৈছো তিনিটা শর্ট ট্রিক্স কৈ দিছো যে ইফ দি যদি বাক্য আৰম্ভ হয় কন্ডিশনাল সেন্টেন্সৰ কাৰণে ইফ দি যদি বাক্য আৰম্ভ হয় লাস্টত যদি লাস্টৰ অংশত যদি থাকে উইল শ্যাল তেনেহলে কি লিখিব লাগিব প্রেজেন্ট ইনডিফিনিট কেবল উড থাকিলে পাস্ট ইনডিফিনিট আৰু উড হ্যাভ থাকিলে পাস্ট পারফেক্ট তেনেহলে আমাৰ কি কৰিব লাগিব ইফ ইউ হ্যাড ট্রাইড হার্ড ইউ would have succeeded যে তোমালোকৰ মনত ৰাখিব লাগিব ইফ দি বাক্য আৰম্ভ হ'ব পিছৰ অংশ শ্যাল হৈ থাকিলে প্ৰেজেন্ট ইনডিফিনিট উড থাকিলে পাস্ট ইনডিফিনিট উড হ্যাভ থাকিলে পাস্ট পারফেক্ট যেটো আমি কৰিলো এতিয়া কথা হৈছে কি হয় আৰু হয় যুক্ত বাক্য কি হৈছে এটা পাস্ট ইনডিফিনিট আৰু এটা পাস্ট কন্টিনিউয়াস তোমালোকে কবা স্যার অলপ আগতে তো কৈ দিলে যে হয় আৰু হয় যুক্ত বাক্য পাস্ট ইনডিফিনিট আৰু পাস্ট কন্টিনিউয়াস হয় কিন্তু কি হৈছে যেতিয়া কি হ'ব ট্রেন দিয়া থাকিব শর্ট ট্রিক্স ট্রেন বা মিটিং মানে যেতিয়া মানুহজন কি হয় ট্রেন স্টেশন গৈছিল যে ট্রেনটো গুচি গৈছিল মানে কামটো অলৰেডি ডান তো সেই কাৰণে কি কৰিব লাগিব হেতু এক্সেপশন যে হয় আৰু হয় যুক্ত বাক্য মনত ৰাখিব লাগিব ফাইনালত কাৰণ এই দুটাৰ একটা আহিব এটো আহিব এটা যদি এটো আহে তেনে দুটা হৈ যাব হয় আৰু হয় যুক্ত বাক্য যে হয় আৰু হয় যুক্ত বাক্যটা জেনারেলি কি হয় এটা পাস্ট ইনডিফিনিট এটা পাস্ট কন্টিনিউয়াস কিন্তু মিটিং আৰু যদি কি হয় ট্রেন থাকে এই সেন্টেন্সটো তেনেহলে হেতু হ'ব কি পাস্ট ইনডিফিনিট আৰু পাস্ট পারফেক্ট তেনেহলে ইয়াত লিখিবা আই রিচড দা স্টেশন দি ট্রেন হ্যাড লেফট এতিয়া হল 11 নাম্বার যে এই বাক্যটো আমি দুটা কৰিব পাৰি দুটা কৰিলেই ৰাইট যেনেকে আই ডিড এ লট অফ ওয়ার্ক টুডে আৰু এটা কৰিব পাৰো এটো যে আই হ্যাভ টু ডু এ লট অফ ওয়ার্ক টুডে
যে এইবিলাক এই 11টা যে মই কি কৰিলোঁ তোমালোকৰ সন্মুখত কি কৰিলোঁ ডিছকাছ কৰিলোঁ প্ৰত্যেকটাই কি হৈছে 3-4 বাৰ কৈ আহিছে মানে 3-4 টাইমছ কৈ প্ৰিভিয়াছ ইয়াৰত আহিছে তোমালোকে এই ভিডিঅ'টো যদি 3-4 বাৰ চোৱা তেতিয়াহ'লে তোমালোকৰ কনচেপ্ট একেবাৰে ক্লিয়াৰ হৈ যাব আৰু 5 মাৰ্ক তোমালোকে এনেই পাই যাবা আৰু এটা কথা তোমালোকে কৈছা নহয় তেওঁ পৰীক্ষাটো কি আহে 7টা আহে তেনেহ'লে 7টাই কমন পাবলৈ কি কৰিব লাগিব তেনেহ'লে তোমালোকে এই দুটা নম্বৰত মেছেজ কৰিবা 3 নহয় 4-5 পেজ এটা কি আছে PDF আছে সৰু পেজ 4-5 পেজ কি আছে তোমালোকৰ এটা PDF আছে হেতু তোমালোকে WhatsApp কৰিবা আমাৰ টিমে তোমালোকক পঠাই দিব তো এতিয়া কথা হৈছে যে যদি কৰা তোমালোকে এইটো তেতিয়াহ'লে তোমালোকৰ কি হৈ যাব 5 মাৰ্কছে কমন পৰিব মই ভাবমতে তোমালোকে সবে এই ভিডিঅ'টো বুজিছা বা এই কন্টেন্টৰ ভিডিঅ' যিবিলাক বুজাই দিয়া হৈছে সেইটো বুজিছা যে তোমালোকৰ যদি ভাল লাগে তেনেহ'লে এই ভিডিঅ'টো কি কৰিবা শ্বেয়াৰ কৰিবা আৰু তোমালোকে এই যেটো ইউটিউব চেনেল সৰকাৰ ক্লাसेছ আঠানি তোমালোকে ফলো কৰিবা ধন্যবাদ